মৰিয়নি নকছাৰীত আসিহাৰা কাৰাটে কিডছ জোনৰ সাফল্য 19 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈ দিল্লীৰ তালকাটৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কিডছ ফেডাৰেশ্যন কাপ প্ৰিমিয়াৰ লীগ আৰু ইউথ লীগ প্ৰতিযোগিতাত নকছাৰী খাটিচনাৰ কাৰাটে কিডছ জোনৰ 6 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। প্ৰশিক্ষক পুষ্পা তেলেংগাই প্ৰতিনিধিত্ব কৰিছিল এই দলটিক। খেলত প্ৰতিগৰাকী খেলুৱৈ একোটাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। 25 কেজি শাখাত সৌৰভ বৰুৱাই সোণৰ পদক, 27 কেজি শাখাত শ্বেহনাজ বেগমে ৰূপৰ, 25 কেজি শাখাত মানৱজ্যোতি গগৈয়ে ব্ৰঞ্জৰ, 35 কেজি শাখাত শ্ৰদ্ধা সন্দিকৈয়ে ব্ৰঞ্জৰ, 42 কেজি শাখাত দৃষ্টিপ্ৰিয়া গগৈয়ে ব্ৰঞ্জৰ আৰু 55 কেজি শাখাত সুমন খাৰিয়াই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই উপলক্ষে খাটিচনা কাৰাটে কিডছ জোন পৰিচালনা সমিতিয়ে দেওবাৰে নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অসমৰ লগতে মৰিয়নি নকছাৰীলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। খেলুৱৈসকলৰ লগতে প্ৰশিক্ষক পুষ্পা তেলেংগাকো একোখনকৈ ফুলাম গামোচা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে। উক্ত সভাৰ সভাপতিত্ব কৰে শিক্ষক সোহন কানুৱে। অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, শিক্ষক নয়নমণি গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অনিমা গগৈ, কমিটিৰ সদস্য পুতুমণি গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথি। অতিথিসকলে খেলুৱৈসকলক উদ্দেশ্যি পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানটিয়ে খেলুৱৈসকলক যথেষ্ট উৎসাহ যোগোৱা পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আৰু আমাৰ ইয়াত 6জনে মেডেল পালে, ব্ৰঞ্জ 3টা পালে আৰু চিলভাৰ এটা আৰু গ'ল্ড এটা। কেনেকুৱা লাগিছে তোমালোকৰ? আৰু আমাৰ বহুত ভাল লাগিছে যে আমি পালোঁ আৰু আপোনালোকৰ আশীৰ্বাদত আমি আগুৱাই যাব পাৰোঁ। এখন কাৰাটে খাটিচনাৰ প্ৰশিক্ষক হৈ মই ক'বলৈ বিচাৰিছোঁ যাতে আমাৰ ষ্টুডেণ্টবিলাক যিমানখিনি খেলি আহিলে আৰু আগবাঢ়ি যাওক। আৰু এইটোৱে যিমানখিনি আমাৰ অভিভাৱকবিলাক আছে এনেকৈ আৰু যাতে আমাক আগবাঢ়িবলৈ ইহঁতে ষ্টুডেণ্টবিলাকক ছাপোৰ্ট কৰক আৰু ষ্টুডেণ্টবিলাকো তেনেকৈ আহক, ভালকৈ আৰু খেলি পেলাই আগবাঢ়ি যাওক, মই সেইটোকে ক'ব বিচাৰিছোঁ। আমাৰ খেলিবলৈ প্ৰায় 6জন গৈছিলে। ক'ত গৈছিলে? দিল্লী তালকাটৰা ইনডোৰ ষ্টেডিয়ামলৈ। কিমানজনে পদক পাবলৈ সক্ষম হৈছে? আমাৰ 5জনে পদক পাবলৈ সক্ষম হৈছে, সোণ, ৰূপ, ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে। আমাৰ নকছাৰী খাটিচনাৰ যিটো আসিহাৰা কাৰাটে কেন্দ্ৰ, তাৰ পৰা আমাৰ নতুন দিল্লী খেলিবলৈ গৈছিলে কাৰাটে খেল। তাত আমাৰ 5জন খেলুৱৈয়ে পদক পাবলৈ সক্ষম হ'ল। আমি ভাল পাইছোঁ। আমি আমাৰ অঞ্চলটোৰ উপৰি আমি আমাৰ জিলা তথা অসমৰ সকলো যাতে অসমৰ হৈও আমি গৌৰৱান্বিত হৈছোঁ। তেওঁলোকে আমাৰ নাম উজ্বলাইছে। তেওঁলোকৰ ভৱিষ্যত যাতে উজ্জ্বল হওক আৰু আগুৱাই যাওক, সেয়ে আমি আশা পুহি ৰাখিছোঁ। আমাৰ যদি প্ৰতিযোগিতাসকলে সুবিধা পালেহেঁতেন আৰু আগবাঢ়ি গ'লহেঁতেন। আমাৰ বহুখিনি অসুবিধাৰ মাজত সন্মুখীন হৈও আমাৰ মাতৃসকলে তেওঁলোকক আগুৱাই দিছে আৰু আমিও তেওঁলোকক যিমান পাৰোঁ আগুৱাই নিবলৈ চেষ্টা পথত ৰৈছোঁ।